নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত খালী হোৱা শিক্ষক পদৰ সম্পৰ্কত। এই শিক্ষক পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি কি লাগিব, সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। এনগেজমেণ্ট ইন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আণ্ডাৰ SSA ওদালগুৰি। Applications are invited from eligible candidates for engaging in Kaustubha Gandhi Balika Vidyalaya Residential School for Girls of Udalguri district for the positions listed below. কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এখন ৰেচিডেঞ্চিয়েল স্কুল হয় আৰু সমগ্ৰ শিক্ষা অভিযানৰ অধীনত এই স্কুলখন চলে। এইখন হ'ল গাৰ্লছ স্কুল। পদসমূহ কণ্ট্ৰেকচুৱেল হয় 11 মাহৰ বাবে। সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়খন পৰিচালিত হয় আৰু এইখন হ'ল এখন ৰেচিডেঞ্চিয়েল স্কুল। যিখিনি শিক্ষকৰ পদ ইয়াত খালী হৈছে সেই পদখিনি কণ্ট্ৰেকচুৱেল হয় 11 মাহৰ বাবে। এছিষ্টেণ্ট টিচাৰ মেথমেটিক্স, জিঅ'গ্ৰাফী আৰু ছায়েন্সৰ ইয়াত পদ খালী হৈছে। এছিষ্টেণ্ট টিচাৰ মেথমেটিক্সৰ 2টা পদ আছে। এছিষ্টেণ্ট টিচাৰ জিঅ'গ্ৰাফীৰ এটা পদ আৰু এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ এটা পদ। লগতে হেল্পাৰ কুকৰো ইয়াত এটা পদ খালী আছে। মিডিয়াম হ'ল আছামিজ মিডিয়াম। কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ তোমালোকে চাই লোৱা। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। যিটো বিষয় ইয়াত কোৱা হৈছে মানে জিঅ'গ্ৰাফী, মেথমেটিক্স এণ্ড ছায়েন্স, সেইকেইটা বিষয়ৰ ওপৰত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। লগতে BEd থাকিব লাগিব আৰু চৰকাৰী টেট কোৱালিফাইড হ'ব লাগিব। প্ৰিফাৰেঞ্চ এক্সপিৰিয়েঞ্চ ইন টিচিং ইন UP, HS, HSS লেভেল। এইকেইটা লেভেলত যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিয়া হ'ব। টেট নাইকিয়া কেণ্ডিডেটেও ইয়াত আবেদন কৰিব পাৰিবা। যদি টেট কোৱালিফাইড কেণ্ডিডেট ইয়াত নাথাকে তেতিয়াহ'লে টেট নাইকিয়া যিসকল কেণ্ডিডেট থাকিব তেওঁলোককো এপইণ্টমেণ্টৰ সুবিধা দিয়া হ'ব। ফিক্স ৰেমুনাৰেশ্যন হ'ল ফৰ ফুল টাইম এছিষ্টেণ্ট টিচাৰ 23,000। 23,000 ইয়াত পাৰ মান্থ দৰমহা থাকিব আৰু যিসকল টেট কেণ্ডিডেট নহয় তেওঁলোকৰ দৰমহা হ'ব 21,000 টকা। এজ হ'ল 45 years এজ অন 1/1/2026, মানে 45 yearsৰ ভিতৰত হ'লেও এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিবা। এই গোটেই পদখিনি ফিমেল কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভ কৰা হয়। ৰিলেক্সেশ্যন অফ আপাৰ এজ লিমিট উইল বি এপ্লিকেবল ফৰ SC, ST, প্লেইন, ST হিলছ, OBC and PH for 5 years as per Govt of Assam। TAD এৰিয়াৰ কেণ্ডিডেটক ইয়াত প্ৰিফাৰেঞ্চ দিয়া হ'ব। AGBBৰ আণ্ডাৰত যদি কোনোবাই ইতিমধ্যে কাম কৰি আছে বা BTC এৰিয়াত যদি কাম কৰি আছে তেওঁলোকে কিন্তু এই পদসমূহৰ বাবে আবেদন কৰিব নোৱাৰিব। এতিয়া তোমালোকে কেনেকৈ এপ্লাই কৰিবা সেই সম্পৰ্কত চোৱা। One candidate can apply for one post only. Application in plain paper starting name of applicant, age, date of birth, gender, social category, name of the father, name of mother, name of husband if married, permanent address, address for communication, contact telephone, mobile number, educational qualification, working experience along with one passport size copies of testimonials relating to educational qualification। ওপৰত উল্লেখ কৰা সবিশেষ তথ্যখিনি এপ্লিকেশ্যনৰ লগত দিব লাগিব। কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা ওদালগুৰি এইটো এড্ৰেছত এপ্লিকেশ্যন পঠাব লাগিব আৰু ইয়াৰ লাষ্ট ডেট হ'ল 20/5/2026, অৰ্থাৎ 20 মে'ৰ আগতে তোমালোকৰ এপ্লিকেশ্যন পাবগৈ লাগিব। এপ্লিকেশ্যনসমূহ স্ক্ৰিনিং কৰাৰ পাছত ইয়াত লিষ্ট হেং কৰা হ'ব আৰু ইণ্টাৰভিউৰ বাবে মতা হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।